কাঠফুলৰ দৰে গঢ় লৈ উঠিছিল একাংশ অসাধু ব্যৱসায়ীয়ে গঢ়ি তোলা অবৈধ বাংলা ইটাৰ ভাটা। বাৰে বাৰে উচ্ছেদ কৰাৰ পিছতো একাংশ কেৰেট নকৰাকৈ ব্যৱসায়ীয়ে গঢ়ি তুলিছিল অবৈধ বাংলা ইটাৰ ভাটা। নেৰানেপেৰাকৈ চলি থকা অবৈধ বাংলা ইটাৰ ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ বুলডোজাৰ। ইতিমধ্যে প্ৰায় 10-12টামান ইটাৰ ভাটাত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। মুঠ 5টা বিভাগ একত্ৰিত হৈ প্ৰশাসনৰ অভিযান অব্যাহত। হয়, আমি বহুদিনৰ পৰা অভিযোগ পাই আছিলোঁ। এই কামৰূপৰ নগৰবেৰা, চমৰীয়া আৰু বকো ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত বহুবিলাক অবৈধভাৱে যিটো বাংলা ভাটা, প্ৰহিবিটেড আইটেম, এইটো চলি আছে। আৰু সেইখিনি ড্ৰাইভ দিবৰ কাৰণে আমি বহু প্ৰচেষ্টাৰ মূৰত আমি আমাৰ মেম্বাৰ ছেক্ৰেটাৰী চেয়াৰমেন ছাৰৰ তত্বাৱধানত DC ছাৰলৈ লেটাৰ দিলে। আৰু তেনেধৰণে আমিও আমাৰ ফিল্ড ভেৰিফিকেশ্যন ৰিপৰ্টবিলাক দিয়াৰ পিছত DC অফিচলৈ ছাৰত হেড অফিচৰ পৰা ৰিকুৱেষ্ট এটা পঠালে। একৰ্ডিংলি DC ছাৰে এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিলে নগৰবেৰা চাৰ্কল অফিচাৰক চেয়াৰমেন হিচাপে আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে। আৰু তাত মেম্বাৰ আছে লোকেল পুলিচ ষ্টেচন, এগ্ৰিকালচাৰ আৰু DIC, এনেকৈ মেম্বাৰখিনি আমি গোটেইখিনি মিলি যোৱা 1 ফেব্ৰুৱাৰী আমি মিটিং এখন কৰিছিলোঁ। আৰু একৰ্ডিংলি আমি ডিচাইড কৰিলোঁ 6 তাৰিখ আৰু 7 তাৰিখ আমি যিবিলাক ইলিগেল ব্ৰিক ইণ্ডাষ্ট্ৰী আছে এইবিলাক ডিছমেণ্টেলিঙৰ কাৰণে। আৰু একৰ্ডিংলি আজি আমি ইনিচিয়েটিভ লৈছোঁ। ইতিমধ্যে 15-20টামান ডিছমেণ্টেল কৰা হ'ল আৰু আছে। আৰু যিহেতু এই ইউনিটবিলাক বিভিন্ন লোকেশ্যনত স্কেটাৰ্ড হৈ আছে, সেইকাৰণে অকণমান টাইম লাগিছে আমাৰ মেচিনাৰিজ আহি পাওঁতে। গতিকে আমি এই অঞ্চলতো আছে কিছু, আমি এই অঞ্চলতো হেৰি কৰি আছোঁ। আৰু নেক্সট যিটো আমাৰ বকো আৰু চমৰীয়া চাৰ্কুল কামৰূপ ডিষ্ট্ৰিক্টৰ, এই দুটা চাৰ্কুল অফিচতো আমি ইনিচিয়েটিভ লৈ আছোঁ। আৰু অলৰেডি আমি কনচাৰ্ণ চাৰ্কুল অফিচাৰৰ লগত কথা পাতিছোঁ। আৰু আমি ভেৰি শ্বৰ্টলি আমি তেওঁৰ লগত বৈঠক কৰি পেলাই আমি ডিচিশ্যনটো ল'ম। বাৰে বাৰে উচ্ছেদ কৰাৰ পিছত তেওঁলোকে আৰু নতুনকৈ গঢ়ি উঠে, এইটোতো আমি এৱাৰনেছৰ কাৰণেও আমি কাম কৰিব লাগিব। কাৰণ আমাৰ এই চাউথ কামৰূপ ৰিজনেল অফিচটো মানে এষ্টাব্লিছ হোৱা এবছৰো হোৱা নাই। গতিকে আমি এইখিনিতে আমি এইখিনি ইনিচিয়েটিভ লৈছোঁ। আৰু আমাৰ নিশ্চয় এটা অবজাৰভেশ্যন থাকিব আৰু ৰেছপন্সিবিলিটি থাকিব যে এই ইলিগেল এক্টিভিটিবিলাক আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ। অকল বাংলা ভাটা বুলি নহয়, যিবিলাক আমাৰ চিমনি ভাটা আছে যাৰ কোনো ডিপাৰ্টমেণ্টেল ৰুল ৰেগুলেশ্যন ফ'ল' আপ হোৱা নাই, সেইবিলাকো আমি ডিছমেণ্টেলিঙৰ কাৰণে আমি হায়াৰ অথৰিটিৰ লগত যোগাযোগ কৰি আছোঁ। ধন্যবাদ। বকোৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, মাই নিউজ N।